নমস্কাৰ সকলোকে। আজি হ'ল জানুৱাৰী 5 তাৰিখ। আমি ওলাইছোঁ পিকনিক খাব। লগতে এটা বাৰ্থডে আছে ভাইটিৰ ছোৱালীজনীৰ। ভাবিছোঁ একেলগে পিকনিকত গৈ চেলিব্ৰেশ্যন কৰিম আৰু। বলকচোন জেগাবোৰ দেখুৱাও কেনেকুৱা লাগে। সেউজীয়া সেউজীয়া গছ, ইমান ধুনীয়া লাগে, দেখিছেনে? পুৰা গ্ৰীণ গ্ৰীণ গোটেই ৰাস্তা। গৈ আছোঁ আমি উকিয়াম। গুৱাহাটীৰ পৰা 85 কিলোমিটাৰমান হ'ব নেকি জেগাখিনিলৈকে। মই ইমান কাৰেক্টটো নাজানো আৰু ডিষ্টেঞ্চ কিমান হয়। গৈ আছোঁ আমি 5খন গাড়ী একেলগে। গৈ চালোঁ নদীখন কিন্তু বহুত চাফা হয়, দেখিছেনে? ওপৰৰ পৰা বালিবিলাক তলত থকা যিবিলাক বালি শিল আছে ধুনীয়াকৈ দেখা পোৱা যায়। গৈ এইফালে আমি কেক কাটাত লাগিলোঁ। কেক কাটি পেলাই চাহ তাহ খালোঁ। খাই লৈ আৰু নদীৰ পাৰে পাৰে ঘূৰিব ওলালোঁ। কেকটো কি হ'ল, আপোনাৰ গাড়ীখনত ঝাটকা খাই জেগাৰ পৰা হিলি গ'ল জেগাত নাই। কেকটো এবাৰ অকণমান কাটিলে, মোৰ ছোৱালীজনী কান্দিলে যে, তাইক লৈ নাকাটাৰ কাৰণে আকৌ এবাৰ কাটিছে এনেই আৰু। যিয়েই নহওক, কেক কাটি কেক খালোঁ। আমি যিবিলাক লৈ গৈছিলোঁ কণী বইল, ব্ৰেড, কমলা, কল এনেকৈ লৈ গৈছিলোঁ, এইবিলাক খালোঁ। সেইফালে বনাই আছে বাৰু। খাই বৈ নদীৰ পাৰৰ ফালে ওলালোঁ চাব। ধুনীয়া ভিউটো, বহুত ধুনীয়া হয়। মানুহবিলাক আছে, ফটো তুলিছে, ৰীল বনাইছে। একচুৱেলি ৰীল বনাব পৰা নাই, বক্সতে যিবিলাকে ভিডিঅ' কৰিছে আৰু তাতে নেট নাপায় একচুৱেলি, তাৰ কাৰণে। ধুনীয়াকৈ ঘূৰিলোঁ চাৰিওফালে গৈ, সিপাৰলৈও গ'লোঁ। লাষ্টত ঘৰৰ মানুহখিনিৰ লগতে ফটো উঠিলোঁ অকণমান, যিখিনি গ'লোঁ আমি। কিন্তু মই ফটোবিলাক ভালকৈ তুলিব জনা নাই চাগে, দিওঁতে আধাহে উঠিছে। পথালিকে তোলাকেইখন উঠিছে, মই জানা নাছিলোঁ একচুৱেলি। বাকী চিধাকৈ লোৱাবিলাক উঠা নাই আৰু। তাৰপিছত আমি নাৱত উঠিব গ'লোঁ গোটেইখিনি একেলগে। উঠিলোঁ। তাৰপাছত এই চাইডে নদীখনৰ পাৰে পাৰে নাৱত উঠি যেতিয়া গৈছিলোঁ, তেতিয়া এই লোকেশ্যনবোৰ ইমান ধুনীয়া লাগিছে। চিনাৰীবোৰ চাওকচোন, পূৰা গ্ৰীণ গ্ৰীণ। বহুদিনৰ মূৰত নাৱত উঠিলোঁ দেই। আমাৰ যমুনামুখত কপিলী নদীতে নাৱত উঠিছিলোঁ আগতে। আজিকালিতো দলং হৈ গ'ল বাৰু, ব্ৰিজ হ'লে উঠিব নোপোৱা হ'লোঁ। গতিকে থেংক ইউ।